নমস্কাৰ, মই ধ্ৰুৱজ্যোতি দত্ত। আজি কেইটামান কথা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে সকলোৱে জানে এই সময়ত আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত ভয়ংকৰ যুদ্ধ হৈ আছে আৰু বহুত ভাৰতীয়ই বিচাৰে যে এই যুদ্ধত ইৰাণক ভাৰতে সহায় কৰিব লাগে বা কোনো পক্ষই কয় ইজৰাইলক সহায় কৰিব লাগে বা আমেৰিকা সহায় কৰিব লাগে বা তেনেকুৱা ধৰণৰ মতামত পোষণ কৰি আছে। এখন দেশত যেতিয়া যুদ্ধ হয়, যুদ্ধ হ'লে বিপৰীত পক্ষই আপোনাৰ ঘৰত কিমান ক্ষয় ক্ষতি কৰে, তাতোতকৈ ডাঙৰ ক্ষয় ক্ষতি হয় আপোনাৰ অৰ্থনৈতিকভাৱে। সেইটো আপুনি যিখিনি তাত আৰ্মছ ব্যৱহাৰ কৰিব, আৰ্মছ এমুনিশ্যন ব্যৱহাৰ কৰিব বা মিছাইল ব্যৱহাৰ কৰিব বা আপুনি এয়াৰক্ৰাফ্ট বা তাৰ লগত এছ'চিয়েটেড যিবিলাক ৱেপনছ আপুনি ইউজ কৰিব, সেইবিলাকৰ পৰাই যথেষ্টখিনি আপোনাৰ অৰ্থহানি হয়। এটা সাধাৰণ উদাহৰণ দিওঁ, এটা যদি আপোনাৰ ব্ৰহ্মছ মিছাইল মাৰে, তাৰ এগেইনষ্টত প্ৰায় 20 কোটি টকা খৰচ হয়। তেনেকৈ অগ্নি মিছাইল মাৰিলে অগ্নি মিছাইল 100 কোটি টকা খৰচ হ'ব। অকল এটা মিছাইলেই নহয়, তেনেকৈ আপোনাৰ 100,000 হিচাপত মিছাইল মাৰিবলগীয়া হয়। তেনেহ'লে আপুনি এটা হিচাপ কৰা আপোনালোকে যে এই টকাখিনি কাৰ? টকাখিনি আপোনাৰ মোৰে টকা। চৰকাৰে মিছাইল নবনায় নিজৰ পকেটত খৰচ কৰি। চৰকাৰে আমাৰ টেক্সৰ পইচাই মিছাইল বনাব, আমাৰ টেক্সৰ পইচাই এয়াৰক্ৰাফ্ট কিনিব, আমাৰ পইচাৰে দি আপোনাৰ ফাইটাৰ জেট কিনিব, আমাৰ পইচা দি আৰ্মছ এমুনিশ্যন কিনিব, নৌজাহাজ বনাব, ছাবমেৰিন বনাব। গতিকে এখন যুদ্ধ কেতিয়াও আপোনাৰ কোনো দেশে কামনা কৰাটো উচিত নহয়, কাৰণ ইয়াৰ ফল ভোগ কৰিব লাগে জনসাধাৰণে। সেইবাবে আপোনাৰ যদিও বা কিছুমান ক্ষেত্ৰত কোনো দেশে যুদ্ধ কৰিবলগীয়া অৱস্থাত যায়, সেই যোৱাৰ আগতে সেইটো যদি আপোনাৰ ডিপ্ল'মেটিকেলি ছল্ভ কৰিব পাৰে, সেইটো বেছি ভাল। ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ লাগিল, অপাৰেশ্যন সিন্দুৰ হ'ল। অপাৰেশ্যন সিন্দুৰত 2-3 দিনৰ ভিতৰত আপোনাৰ যুদ্ধ খতম। বহুতে ক'ব খুজিছিলে যে পাক অকুপাইড কাশ্মীৰখনো আমি সেইখন যুদ্ধতে লৈ ল'ব লাগিছিলে, কিন্তু ইমান বস্তুবোৰ সহজ নহয়। সেইখন ল'বলৈ হ'লে আৰু কিমান দিনৰ কাৰণে যুদ্ধ কৰিবলগীয়া হ'লে ঠিক নাই, কিন্তু অতি সোনকালে যুদ্ধ সামৰণি মৰাৰ বাবে আপোনাৰ মোৰ আজি লাভ হৈছে। আপুনি লক্ষ্য কৰক, এতিয়া ছৌদি আৰবকে ধৰি গাল্ফৰ যিখিনি মেইন অইল এক্সপৰ্টিং কাণ্ট্ৰি আছে, সেই সকলোতে যুদ্ধত ক্ষয় ক্ষতি হৈছে। ৰিফাইনেৰীবোৰ ধ্বংসপ্ৰাপ্ত হৈছে বা য'ত অইল এক্সপ্ল'ৰেশ্যন আছে তাত সেইবোৰ ঠাইত বম্বিং হৈছে। গতিকে অভিয়াছলি তেওঁলোকৰ যিমান ক্ষয় ক্ষতি হৈছে, সেইটোৱে ইণ্টাৰনেশ্যনেলো কিছুমান ক্ষয় ক্ষতি কৰিব, কাৰণ তেওঁলোকে আমাক তেল ছাপ্লাই দিব নোৱাৰিব। তেল ছাপ্লাই দিব নোৱাৰিলে আমাৰ এটা চিম্পুল কেলকুলেশ্যন আপোনালোকে জানে, ডিমাণ্ড এণ্ড ছাপ্লাই। যেতিয়া আপোনাৰ সিহঁতে ছাপ্লাই কম দিব, তেতিয়া এইফালে আমাৰ ডিমাণ্ড বাঢ়ি যাব। গতিকে তেওঁলোকে আমাৰ ডিমাণ্ড অনুসৰি যেতিয়া ছাপ্লাই দিব নোৱাৰিব, ক্ৰুডৰ দামটো অট'মেটিকেলি বাঢ়ি যাব। আৰু ক্ৰুডৰ দাম বঢ়াৰ লগে লগে আমাৰ কি হ'ব, আমাৰ ইয়াৰ ক্ৰুডৰ পৰা আমি যিখিনি প্ৰডাক্ট উলিয়াওঁ, কেৰচিন, ডিজেল, LPG, এইবিলাকৰ দামো বাঢ়ি যাব। কাৰণ মই বেছি দামত যদি পাৰ বেৰেল কিনি আনি পেলাই ৰিফাইন কৰোঁ, সেইখিনি তেল মই কম দামত কেতিয়াও বেচিব নোৱাৰোঁ। সেইটো কাৰণে আপোনাৰ তেলৰ দাম অট'মেটিকেলি বাঢ়ি যাব। ইয়াৰ গভৰ্ণমেণ্টৰ কোনো হাত নাই, একো কৰিবও নোৱাৰে যদি আমাৰ অইল ৰিজাৰ্ভ টনকিয়াল হৈ নাথাকে। অইল ৰিজাৰ্ভ টনকিয়াল মানে আপুনি ৰাছিয়াৰ পৰা কিনক বা গাল্ফৰ পৰা কিনক, সেইখিনি তেল আনি আপুনি ইয়াত যদি ৰিজাৰ্ভ কৰি ৰাখিব নোৱাৰে, তেনেহ'লে এনেকুৱা যুদ্ধকালীন মুহূৰ্তত বা পৰিৱেশত আপুনি
অন্য দেশৰ পৰা আপুনি তেলো আনিব নোৱাৰে। সেইদিনাখনি ইৰাণৰ এখন যুদ্ধ জাহাজক আপোনাৰ আমেৰিকাই টৰ্পেডো মাৰি ডুবাই দিলে। তেনেকৈ ভাৰতৰ ক্ষেত্ৰতো হ'ব পাৰে। ইণ্টেনশ্যনেলি নহ'লেও আনইণ্টেনশ্যনেলিও বম্বিঙত তেনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে। গতিকে ট্ৰেন্সপৰ্টেশ্যন ৰুটটো বৰ ছেফ হৈ থকা নাই, সুবিধাজনক হৈ থকা নাই। কথাবোৰ এনেকুৱা ধৰণৰ যে তেলৰ দাম বাঢ়িলেই বা আপুনি পেট্ৰল ডিজেলৰ দাম বাঢ়িলেই গভৰ্ণমেণ্টক কিছুমান কথাত আপুনি গালি পাৰিলেই নহ'ব। তাৰ লগত আপুনি চাব লাগিব এইটো কিয় বাঢ়িছে, ইয়াৰ ৰুটটো কি। আজি কেনেবাকৈ ভাৰতো যদি এইখন যুদ্ধত জঁপিয়াই পৰে কাৰোবাৰ ছাপৰ্টত, তেতিয়াহ'লে আমাৰ অৱস্থাটো কি হ'ব? আমাৰ ইকনমি একদম ব্ৰেকডাউন হৈ যাব। উঠি অহা এটা বৃহৎ ইকনমি কলাপছ হৈ যাবলৈ আছে। কাৰণ আজিকালি আপুনি লক্ষ্য কৰিছে ৰাছিয়া ইউক্ৰেইনৰ যিখন যুদ্ধ, সেই যুদ্ধখন আজি পৰ্যন্ত শেষ হোৱা নাই। কিমান দিন হ'ল? ইজৰাইল পেলেষ্টাইনৰ যুদ্ধ আজি পৰ্যন্ত শেষ হোৱা নাই। কিমান দিন হ'ল? কেইবছৰ হ'ল? গতিকে এই বস্তুবোৰ ক্ষণস্থায়ী বস্তু নহয়। ইয়াৰ যিটো এফেক্ট সেইটো সুদূৰ প্ৰসাৰী। গতিকে বৰ্তমান সময়ত যিখিনি আমি পাইছোঁ সেইখিনিত আমি সুখী থকাই ভাল। এইটো কাৰণে এটা পৰিৱেশ আমাৰ ইয়ালৈ অহা নাই। গাল্ফ আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়। ইফালে আফগানিস্তান পাকিস্তানৰ মাজতো যুদ্ধ লাগি আছে, কিন্তু আমি সুখতে আছোঁ। গতিকে সামান্যতম যদি পেট্ৰল ডিজেলৰ দাম বাঢ়ে তাৰ কাৰণে ইমান হুলস্থুল কৰিবলগীয়া একো নাই। মাত্ৰ আৰু এটা কথা কওঁ, আপোনাৰ মাজতে এটা বিৰাট ডাঙৰ ঘটনা ঘটিলে। ইৰাণৰ যুদ্ধ জাহাজ আহিছিলে, তেনেকৈ 94খন কাণ্ট্ৰিৰ পৰা আহিছিলে ইণ্ডিয়াত, তাৰমানে নৌবাহিনী এক্সাৰচাইজৰ কাৰণে। এক্সাৰচাইজৰ পিছত যোৱা 4 মাৰ্চত ইৰাণৰ এখন নৌজাহাজক আমেৰিকা টৰ্পেডো মাৰি এখন ধ্বংসপ্ৰাপ্ত কৰিলে। সেই সময়ত মিডিয়াত হুলস্থুল লাগিলে যে ভাৰতৰ আলহী হৈ যোৱাৰ পিছত ভাৰতে কিয় ৰক্ষা কৰিব নোৱাৰিলে, তেওঁলোকে এচিষ্ট কিয় কৰিব নোৱাৰিলে। আমাৰ ভাৰতবাসীক আমাৰ লজ্জানত কৰিলে। কিন্তু কথাটো তেনেকুৱা নহয়। সেই জাহাজখন, যুদ্ধ জাহাজখন যোৱা 25 ফেব্ৰুৱাৰীতেই ভাৰতৰ পৰা ওলাই গৈছিলে এক্সাৰচাইজ শেষ হোৱাৰ পিছত। গৈ তেওঁলোকে 4 তাৰিখলৈকে শ্ৰীলংকা গালা পৰ্টত আছিলে। গালা পৰ্টত থকা পিছত 4 তাৰিখেহে আপোনাৰ ৰাতিপুৱা 5:30 সেইখনক আমেৰিকাই টৰ্পেডো মাৰি ধ্বংসপ্ৰাপ্ত কৰা। আৰু যুদ্ধত কথাটো বেলেগ হয়। আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধত লাগিছে, এষাৰ কথা আছে, এভৰিথিং ইজ ফেয়াৰ ইন লাভ এণ্ড ৱাৰ। তো তেওঁলোকে সেইটোৱে এংগলতে তেওঁলোকক এটেক কৰিলে। গালা পৰ্টৰ পৰা আপোনাৰ যিটো ছাইটত ইনচিডেণ্ট হৈছিল সেই তালৈকে শ্ৰীলংকাৰ যিটো গালা পৰ্ট আছে তাৰ পৰা তালৈ দূৰত্ব প্ৰায় 20 to 40 নটিকেল মাইলছ, তাৰমানে আপোনাৰ ধৰক ৰাউণ্ড অফ 80 to 90 কিলোমিটাৰ্ছ। ভাৰতৰ কোচি পৰ্টৰ পৰা তালৈকে প্ৰায় 200+ নটিকেল মাইলছ, তাৰমানে ধৰি লওক আপুনি 500 to 600 কিলোমিটাৰ হ'ব। আৰু এটা কথা হ'ল যে নৌবাহিনীৰ যিবোৰ বেটলশ্বিপ, সেই বেটলশ্বিপবিলাকৰ এটা লিমিটেড স্পীড থাকে, 20 to 33 নট পাৰ আৱাৰ, তাৰমানে আপোনাৰ এৰাউণ্ড 67 কিলোমিটাৰ পাৰ আৱাৰ হাই স্পীড। গতিকে ইৰাণৰ সেই যুদ্ধ জাহাজৰ ঘটনাস্থলীলৈ ভাৰতৰ কোচিৰ পৰা যাওঁতে কিমান ঘণ্টা সময় লাগিব সেইটো আপোনালোকে নিজে অনুমান কৰি লওক। 600 কিলোমিটাৰ কভাৰ কৰিবলৈ আপোনাৰ কিমান সময় লাগিব পাৰে। ছেকেণ্ড থিং হ'ল, যি ঠাইত ইনচিডেণ্ট হৈছে সেইখিনি সাগৰ ভাৰতৰ জুৰিডিকশ্যনতে নপৰে।
সেইখিনি জুৰিডিকশ্যনৰ পৰা চাৰ্চ এণ্ড চাৰ্ভিলেঞ্চৰ জুৰিডিকশ্যনত পৰে এয়া আপোনাৰ শ্ৰীলংকাৰ পৰ্টৰ। শ্ৰীলংকা সৰু দ্বীপ হ'লেও সেইখন এখনো কাণ্ট্ৰি, তেওঁলোকৰ এটা সীমা আছে। গতিকে যদিও আপোনাৰ ইৰাণৰ যিখন যুদ্ধ জাহাজ আছিলে সেইখনে ডিষ্ট্ৰেছ কল পঠিয়ালেও তালৈ ইচ্ছা কৰিলে ভাৰতৰ নৌবাহিনীৰ জাহাজ তালৈ যাব নোৱাৰে। কিছুমান ৰুলছ আছে, সেইখিনি ৰুলছ ফ'ল' কৰিয়ে যাব লাগিব। সেইখিনি আপোনাৰ আন্তঃৰাষ্ট্ৰীয় কিছুমান নিয়ম নীতি থাকে, সেইখিনি ফ'ল' কৰিয়ে যাব লাগিব। গতিকে কিছুমান কথাত মিডিয়াত প্ৰচাৰ হৈ থাকে যদিও সেইবোৰ যদি আপুনি এনালাইচিছ কৰি চায়, ডাটা বেছ চায়, তেতিয়াহে আপোনালোকে আচল ঘটনাটো কি সেইটো জানিব পাৰিব। ওপৰে পঠোৱা কিছুমান বাৰ্তাই জনসাধাৰণৰ মনত কিছুমান প্ৰশ্নবোধক চিন ৰাখি থৈ যায়। এইবোৰ কেতিয়াও শুভ লক্ষণ হ'ব নোৱাৰে। গতিকে মনত যিবোৰ কথা এইকেইদিন আহি আছিল তাৰে কিছু অংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আৰু যদি ভাল পায় তেন্তে জনাব। ধন্যবাদ।